আজিৰ টপিক হৈছে জেনেৰেল এৱাৰনেছ 2024 বৰ্ষৰ 16 ডিসেম্বৰৰ পৰা 22 ডিসেম্বৰৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট জেনেৰেল এৱাৰনেছৰ প্ৰশ্ন আছে হেবোৰ সংগ্ৰহ কৰি আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো আজিৰ এই ভিডিওটোত ফেষ্টিভেল গভৰ্নমেন্ট স্কিম এৱাৰ্ডছ স্পৰ্টছ আৰু মিসেলিনিয়াছ সম্পৰ্কে কেইটামান প্ৰশ্নোত্তৰ আলোচনা কৰিছো প্ৰথম প্ৰশ্ন অসমৰ কোনখন ঠাইৰ ছোৱালী সকলে মাটিৰে তৈয়াৰ কৰা চৰাইক পূজা কৰে যাক চৰাই পূজা বা চৰাই ব্ৰত বুলি কোৱা হয় এই প্ৰশ্নটোৰ উত্তৰ হৈছে হাজো এই উৎসৱ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় দুই নং প্ৰশ্ন বেটি বচাও বেটি পঢ়াও আঁচনিখন কেতিয়া আৰম্ভ কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে 22 জানুৱাৰী 2015 চনৰ 22 জানুৱাৰীত বেটি বচাও বেটি পঢ়াও আঁচনিখন আৰম্ভ কৰা হৈছিল এই আঁচনিখনৰ লক্ষ্য হৈছে লিংগ পক্ষপাতিত্বমূলক প্ৰথাসমূহ দূৰ কৰা কন্যা শিশুৰ সুৰক্ষা নিশ্চিত কৰা আৰু শিক্ষাৰ প্ৰসাৰ কৰা ভাৰতৰ বৰ্তমান মহিলা আৰু শিশু বিকাশ মন্ত্ৰীগৰাকীৰ নাম হৈছে অন্নপূৰ্ণা দেৱী মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্বত থকা অসমৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে অজন্তা নেওগ তেওঁ বৰ্তমান অসমৰ বিত্ত বিভাগৰো মন্ত্ৰী 3 নং প্ৰশ্ন 2024 চনৰ ব্যাস সন্মান কোনে লাভ কৰিছে এই প্ৰশ্নৰ উত্তৰ হৈছে সূৰ্যবালাই 2024 বৰ্ষৰ ব্যাস সন্মান লাভ কৰিছে তেখেতৰ উপন্যাস কৌন দেশ কো वसी वेनु की डायरी এইখনৰ বাবে 2024 বৰ্ষৰ ব্যাস সন্মান লাভ কৰিছে এই উপন্যাসখন 2018 চনত প্ৰকাশ হৈছিল এইবাৰ ব্যাস সন্মানৰ 34 সংখ্যক সংস্কৰণৰ পুৰস্কাৰ প্ৰদান কৰা হৈছে ব্যাস সন্মান কে বিৰলা ফাউণ্ডেশ্যনে প্ৰতি বছৰে প্ৰদান কৰে এই সন্মানত 4 লাখ টকাৰ নগদ পুৰস্কাৰৰ লগতে এখন প্ৰশস্তি পত্ৰ আৰু এখন ফলক থাকে 4 নং প্ৰশ্ন 2024 বৰ্ষৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা কাক প্ৰদান কৰা হৈছে উত্তৰ হৈছে অনুৰাধা কৈৰালাক 2024 বৰ্ষৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা প্ৰদান কৰা হৈছে তেখেতক নেপালৰ মাদাৰ টেৰেছা বুলি জনা যায় 5 নং প্ৰশ্ন হেহতিয়াকৈ ভাৰতৰ কোনটো মন্দিৰে গ্লোবেল সেফটি এক্সেলেন্স এৱাৰ্ড লাভ কৰিছে যিটো ব্ৰিটিছ সেফটি কাউন্সিলে sword of honor নামেৰে নামকৰণ কৰিছে উত্তৰ হৈছে অযোধ্যাৰ ৰাম মন্দিৰক ব্ৰিটিছ সেফটি কাউন্সিলে sword of honor নামেৰে নামকৰণ কৰিছে 6 নং প্ৰশ্ন মহিলা জুনিয়ৰ এছিয়া কাপ 2024 খিতাপ কোনে দখল কৰিছে উত্তৰ হৈছে ইণ্ডিয়া ভাৰতৰ মহিলা জুনিয়ৰ হকি দলে মাস্কটত অনুষ্ঠিত চূড়ান্ত খেলখনত চীনক 3-2 গলত পৰাস্ত কৰি মহিলা জুনিয়ৰ এছিয়া কাপ 2024 খিতাপ দখল কৰিছে মাস্কাট হৈছে ওমানৰ ৰাজধানী আৰু ই এখন আটাইতকৈ জনবহুল চহৰ গতিকে আমি মনত ৰাখিব লাগিব মহিলা জুনিয়ৰ এছিয়া কাপ 2024 কোট অনুষ্ঠিত হৈছিল মাস্কাটত আৰু এই প্ৰতিযোগিতাৰ চূড়ান্ত খিতাপ লাভ কৰিছে বা এই প্ৰতিযোগিতাৰ চেম্পিয়ন হৈছে আমাৰ দেশ ভাৰতবৰ্ষ আৰু ৰানাৰ্ছ আপ হৈছে চীন আৰু এইখিনিতে এইটো মনত ৰাখিব লাগিব মহিলা জুনিয়ৰ এছিয়া কাপ কোনবিধ খেলৰ লগত জড়িত হেতু হৈছে হকি খেল 7 নং প্ৰশ্ন অলপতে দেহাবখান ঘটা ওস্তাদ জাকিৰ হুছেইন কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে জড়িত আছিল উত্তৰ হৈছে তবলা ওস্তাদ জাকিৰ হুছেইন আছিল এগৰাকী বিশ্ববিখ্যাত তবলা বাদক অলপতে তেখেতৰ দেহাবখান ঘটে 8 নং প্ৰশ্ন 77 সংখ্যক অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হ'ব উত্তৰ হৈছে পাঠশালা 77 সংখ্যক অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন
2025 বৰ্ষৰ 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ পাঠশালাত অনুষ্ঠিত হ'ব এইখিনি ইম্পৰ্টেন্ট হয় কেতিয়া অনুষ্ঠিত হ'ব 2025 বৰ্ষৰ 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ কোড অনুষ্ঠিত হ'ব পাঠশালাত আনহাতে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন কোড অনুষ্ঠিত হৈছিল শিৱসাগৰত 1917 চনত আৰু এই সভাখনৰ সভাপতি গৰাকীৰ নাম হৈছে পদ্মনাথ গোহাঁই বৰুৱা অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আৰু এই সভাখন শিৱসাগৰত 1917 চনত অনুষ্ঠিত হৈছিল এইখিনিও ইম্পৰ্টেন্ট কাৰণ এইকেইটাৰ পৰা পৰীক্ষাত ইতিমধ্যে বহুত প্ৰশ্ন আহিছে গতিকে মনত ৰাখিব 9 নং প্ৰশ্ন ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় উত্তৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয় কিয় কোৱা হয় তেওঁ বহু ইংৰাজী কবিতাৰ সুন্দৰ ভাঙনি কৰিছিল আৰু সেইবাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয় 10 নং প্ৰশ্ন নিষ্ঠাৰ সম্পূৰ্ণ ৰূপ কি উত্তৰ হৈছে নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুল হেডছ এণ্ড টিচাৰ্ছ হোলিষ্টিক এডভান্সমেণ্ট এই গোটেইটো মনত ৰাখিব লাগিব এইটো হৈছে নিষ্ঠাৰ ফুল ফৰ্ম বা সম্পূৰ্ণ ৰূপ এতিয়া নিষ্ঠা কি হয় নিষ্ঠা হৈছে বিশ্বৰ সৰ্ববৃহৎ শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী এই কাৰ্যসূচীৰ লক্ষ্য কি বিদ্যালয়ত পাঠদানৰ মানদণ্ড আৰু শিক্ষণ ফলাফল উন্নত কৰাই হৈছে নিষ্ঠাৰ লক্ষ্য আৰু নিষ্ঠা শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ সমগ্ৰ শিক্ষা আঁচনিৰ এটা অংশ এই 10টাই হৈছে 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰৰ ভিতৰৰ কেইটামান ইম্পৰ্টেন্ট জেনেৰেল এৱাৰনেছৰ প্ৰশ্ন উত্তৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰসমূহ মনত ৰাখিব লগতে তাৰ লগত যিখিনি নোটছ দিয়া হৈছে সেইখিনিও মনত ৰাখিবলৈ চেষ্টা কৰিব ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যদি আপুনি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো কাৰণ এই চেনেলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিও আপলোড হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশন বেলটো অন কৰি অলট ক্লিক কৰিব তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিওৰ নটিফিকেশন প্ৰথমে আপোনাৰ ওচৰলৈ যাব ধন্যবাদ